হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, এইবাৰ নিমখ খোৱাৰ 4টা গুৰুতৰ ক্ষতিকাৰক কাৰণ হ'ব পাৰে আপোনাৰ শৰীৰৰ বাবে। 1 নম্বৰ, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যদি আপুনি ৰন্ধা খাদ্যত নিমখ যোগ কৰে তেনে কৰিলে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে, কাৰণ কেঁচা নিমখ সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। 2 নম্বৰ, স্বাস্থ্যজনিত সমস্যা। যদি আপুনি নিমখ অত্যাধিক সেৱন কৰাটো ক্ষতিকাৰক বুলি ভাবে তেন্তে আপুনি এইটো জনা উচিত যে কেঁচা নিমখ কমকৈ সেৱন কৰিলেও ৰক্তচাপ, মদবেহুলতা, হাঁফানি আদি বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ, হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগ। অধিক নিমখ খালে ৰক্তচাপ, মদবেহুলতা, হাঁফানি আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। কেঁচা নিমখ কমকৈ খালে হৃদৰোগ আৰু বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। 4 নম্বৰ, নিমখ 2 চামুচ যথেষ্ট। বিশেষজ্ঞসকলৰ মতে দিনটোত মাত্ৰ 2 চামুচ নিমখে যথেষ্ট। কিন্তু যদি কাৰোবাৰ ৰক্তচাপৰ সমস্যা হয় তেন্তে তেওঁৰ বাবে মাত্ৰ আধা চামুচ নিমখে গোটেই দিনৰ বাবে যথেষ্ট। সদায় মনত ৰাখিব, নিয়মতকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।